আজি আমাৰ শেষৰ দিন 5 দিন হ'ল আজি 5th ডে আজি উত্তৰ পূব জনজাতীয় উত্তৰ পূব মানে আমাৰ যিটো নৰ্থ ইষ্ট ট্ৰাইবেল কাৰ্নিভেল মানে স্প্ৰিং ফেষ্টিভেল আজি উত্তৰ পূব জনজাতীয় বসন্ত উৎসৱ আমি ফাৰ্ষ্ট এডিশ্যন এইটো আজি কমপ্লিট হৈছে ইয়াত আমাৰ 8খন ৰাজ্যৰ পৰা গোটেইখিনি মানে আমাৰ কালচাৰেল গ্ৰুপ আহিছে আৰু আজি আমি সঁচাকৈ খুব আনন্দিত যে আমাৰ ৱেষ্ট জোন কালচাৰেল চেণ্টাৰৰ ডাইৰেক্টৰ ছাৰ শ্ৰী ডক্টৰ অশ্বিন এম দালভিজি আহিছে আৰু তেখেতে মানে খুব মানে উৎফুল্লিত যে মানে ইমান ট্ৰেডিশ্যনটো যে আমি ইয়াত মেইনটেইন কৰি ৰাখিছোঁ ইয়াত খালি আমাৰ নাচ গানেই নহয় ইয়াত আমাৰ খেলা ধূলাও হৈছে ট্ৰেডিশ্যনেল গেমছখিনিও হৈছে লগতে আমাৰ খাদ্য সম্ভাৰখিনি আছে যিটো এথনিক ফুডখিনি আছে এতিয়া এথনিক কষ্টিউম ফেশ্বন শ্ব' আছে ফেশ্বন শ্ব'ৰ পিছত আকৌ গোটেই আমাৰ যিটো মানে আমাৰ জনজাতীয় ৰংগোলী আমাৰ কোৰিঅ'গ্ৰাফিক ৰিপ্ৰেজেণ্টেশ্যন এইটো আছে আপোনালোকে চাব পাৰিব ইয়াৰ লগতেও আমাৰ এতিয়া বিভিন্ন চলো আমাৰ প্ৰেজেণ্টেশ্যন আছে ইয়াৰ উপৰিও আমাৰ প্ৰথম দিনাখন আমি বিহু যিহেতু আমাৰ বিহু ছিজন এইটো এটা বিহুৰ মানে গোটেই আমি প্ৰতিযোগিতা পাতিছিলোঁ 12টা দলে ইয়াত অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰত প্ৰথম দ্বিতীয় তৃতীয় আৰু মানে জুৰি এৱাৰ্ড এটা দিয়া হৈছিল স্পেচিয়েল জুৰি এৱাৰ্ড এটা কেছ প্ৰাইজ আছিল 50,000 40,000 30,000 আৰু 20,000 তেনেকৈ জুৰি এৱাৰ্ডটো তাৰপিছত সৰু বিহুটি আমাৰ মানে দেখিছিলে তেওঁলোকৰ মানে আমি কমকৈ প্ৰায় 52জনীমান হৈছিলে তেনেকুৱা মানে খুব মানে হায়েষ্ট ৰিপ্ৰেজেণ্টেশ্যন ৰাতিপুৱা মানে 4টালৈকে হৈছে আৰু ভাল লাগিছে যে চবেই অংশগ্ৰহণ কৰিছে এইটো আমাৰ ফাৰ্ষ্ট প্ৰচেষ্টা প্ৰথম এডিশ্যন আৰু অহা দিনত আমি মানে গোটেইখিনি কৰিম ভাল লাগিছে আৰু এনেকৈ আমাৰ ভাৰত চৰকাৰ সংস্কৃতি মন্ত্ৰালয়ে আমাৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ বহুত আমাক এনেকুৱা ধৰণৰ মানে কালচাৰেল প্ৰগ্ৰেম কৰিব দিছে এইটো এটা নতুন আমাৰ এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট এডিশ্যন নৰ্থ ইষ্ট ট্ৰাইবেল স্প্ৰিং ফেষ্টিভেল এই আমাৰ বহাগৰ টাইমত আমি গোটেইখিনি পাতি আছোঁ इस मंच पर दे रहे हैं इन सब लोगों के सामने कला जा रही है ये एक बहुत बड़ा इनिशिएटिव है कि जनजातीय कला क्या होती है ये अपने मेन शहरों में मंच के माध्यम से पता चले और मेरा इन कलाकारों से भी आग्रह है कि मंच के साथ साथ अपने गांव में भी निरंतर सतत इसकी प्रस्तुति करते रहे ताकि ये कला जीवित रहे ये हमारा बहुत बड़ा चैलेंज है ये हमारा बहुत बड़ा कर्तव्य भी है कि हम इस कला को जीवित रखें Studies in class 3. At this age, so much talent, I'm sure she'll go on a long way when she grows up. Well, ladies and gentlemen, now we'd also like to give away the first prize winner in the Horu Bihuoti category. And the name is Mayan Sri J. Burman. I request Mayan Sri J. Burman. The first prize winner, Mayan Sri J. Burman, a cash prize of 20,000 rupees. I request a big round of applause, ladies and gentlemen. At the same time, I'd also like to announce the name of the second runners-up, the third prize winner, and that is Hiyashmita Rajbongshi. Hiyashmita Rajbongshi, a cash prize of 10,000 rupees, the second runner-up in the Horu Bihuoti category. Little girls, so much energy and so much talent. Heartiest congratulations to Mayan Sri J. Burman, first prize winner, Krishnangi Kolita, second prize winner, and Hiyashmita Rajbongshi, third prize winner. Cash prizes of 20,000, 15,000 and 10,000 courtesy NEZCC Ministry of Culture, Government of India for being the winners of the Horu Bihuoti category in the Bihu competition, the first edition of the Bihu competition that was organized here. Heartiest congratulations. Thank you, sir, for joining us. And thank you to all of you. Bahut bahut dhanyabad. Shubhakamana thakel tumalok সকলো নিকে।
গাবলৈ ওলাইছো